হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ জুৰিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা ভোটাৰ কেন্দ্ৰত আৰু সেই কেন্দ্ৰটো হ'ল কদুমনি টাউন হাইস্কুল আৰু ইয়াত ৮ নম্বৰ আৰু ৯ নম্বৰ ৱাৰ্ডৰ যিহেতু ভোট গ্ৰহণ ইয়াত হৈ আছে, সম্পন্ন হৈ আছে আৰু ৰাতিপুৱাৰ পৰা দেখা গৈছে ইয়াত এক ভিৰৰ পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ পৰা ইয়াত মানুহসকল উৎসাহিত হৈ আহিছে, তেওঁলোকে নিজৰ মতদান ইয়াত সাব্যস্ত কৰিছে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু ইয়াত যিহেতু দেখা গৈছে এয়া জুৰিয়া জিলা পৰিষদৰ অন্তৰ্গত আৰু জুৰিয়া জিলা পৰিষদৰ দুজনকেই আচলতে প্ৰতিদ্বন্দ্বী আছে। এজন হ'ল কংগ্ৰেছৰ পৰা এজন প্ৰতিদ্বন্দ্বী আছে আৰু এজন আছে এজিপি বিজেপি মিত্ৰ জোঁটৰ এজিপি দলৰ প্ৰাৰ্থী আছে আৰু জিলা আৰু যি আঞ্চলিক পঞ্চায়ত আছে, আঞ্চলিক পঞ্চায়তৰ 4জনকে আচলতে সদস্য ইয়াত 4জনে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াত যিহেতু মতদান হৈ আছে আৰু এই মতদান যিহেতু ইয়াত 8 নম্বৰ আৰু 9 নম্বৰ জুৰিয়া গাঁও পঞ্চায়ত অন্তৰ্গত 8 নম্বৰ আৰু 9 নম্বৰ ৱাৰ্ডৰ ইয়াত মতদান হৈ আছে। মোৰ সহযোগী আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাব, এক ভিৰ পৰিলক্ষিত হৈছে ইয়াত আৰু ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ৰাতিপুৱাৰ পৰা দেখা গৈছে এক উৎসৱ সদৃশ পৰিৱেশ ইয়াত দেখা গৈছে। মানুহ আহিছে নিজৰ সাব্যস্ত কৰিছে, যিহেতু এয়া জুৰিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু জুৰিয়া জিলা পৰিষদৰ অন্তৰ্গত আৰু এইখন বিদ্যালয়তে দুটাকেই ৱাৰ্ডৰ ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে আৰু ইয়াৰ ওচৰতে থকা নুৰুদ্দিন ফুৰকানিয়া জেবি স্কুলতো দুটাকেই ৱাৰ্ডৰ ভোটাধিকাৰ সাব্যস্ত হৈ আছে, ইয়াৰ নিকটৱৰ্তী হয় আৰু দুয়োটা যিহেতু ওচৰা ওচৰি এটা ভিৰ পৰিলক্ষিত হৈছে, এক উৎসৱ সদৃশ পৰিৱেশ ইয়াত সৃষ্টি হৈছে। সকলো ৰাইজ উৎসাহিত হৈ তেওঁলোকৰ ভোটদান কৰিবলৈ ইয়াত উপস্থিত হৈছেহি। মোৰ লগত কিছু ৰাইজ আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব আপোনালোকে ইয়াত ভোটদান কৰিব আহিছে? ভোটদান কৰি কেতিয়া আহিছিলে? 9টা বজাত আহিছিলে। কেনেকুৱা মানুহ সমাগম দেখিছে? গৰম ঠিকেই আছে, মানুহ ভোট দি আছে ভালকৈ, উৎসাহিত হৈ আহিছে। হয়, ধন্যবাদ। এনেকৈ দেখা গৈছে মানুহ অকল উৎসাহিত হৈ আহিছে, তেওঁলোকে নিজৰ মতদান নিজৰ ভোটদান সাব্যস্ত কৰিবৰ কাৰণে উৎসাহিত হৈ আছে। যিহেতু এখন কদুমনি টাউন হাইস্কুলত দুটাকেই ৱাৰ্ডৰ ইয়াত ভোটদান সম্পন্ন হৈ আছে। এটা হ'ল 9 নম্বৰ আৰু 8 নম্বৰ ৱাৰ্ডৰ জুৰিয়া গাঁও পঞ্চায়তৰ 9 নম্বৰ আৰু 8 নম্বৰ ৱাৰ্ডৰ ইয়াত ভোটদান সম্পন্ন হৈ আছে আৰু ৰাতিপুৱাৰ পৰা দেখা গৈছে ভিৰ পৰিলক্ষিত হৈছে আৰু আমি যিমান খবৰ পাইছোঁ, যিমান তথ্য লাভ কৰিছোঁ যে ইয়াত 4টালৈকে ভোটাধিকাৰ সাব্যস্ত হোৱাৰ সম্ভাৱনা আছে, কাৰণ বহুত লোক এতিয়াও অহা বাকী আছে। লাহে লাহে মানুহসকল ভোটদাতাসকল আহিছে আৰু তেওঁলোকে লাহে লাহে আহি আছে আৰু নিজৰ ভোটদান সাব্যস্ত কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।